Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to have a look at these four topics. Number one is about doing the right thing. This is an article written by S.Y. Qureshi, a former Chief Election Commissioner of India. তেখেতে এই আৰ্টিকলটোৰ দ্বাৰা কি ক'ব বিচাৰিছে যে ৰিসেন্টলি যেটো ইলেকশন কমিশনাৰ সকল এপইন্ট কৰা হ'ল হেতু এটা এক্টৰ আন্ডাৰত পাস কৰা হৈছে কিন্তু সেই এক্টত এক্সিকিউটিভৰ পাৱাৰ বেছি হৈছে এক্সিকিউটিভ কি হয় আমি হেখিনি ডিটেইলছত আলোচনা কৰিম নাম্বাৰ 2 পঞ্চায়ত ডিভলিউশন ইনডেক্স মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজে ফেব্ৰুৱাৰী 20 তাৰিখে পঞ্চায়ত ডিভলিউশন ইনডেক্স এটা পাবলিশ কৰিছে সেই ইনডেক্সটো কোনে টপ কৰিছে আৰু কি কি প্যাৰামিটাৰৰ ভিত্তিত এই ইনডেক্সটো ডেভেলপ কৰা হৈছিল আমি আলোচনা কৰিম তৃতীয় টপিকটো হৈছে এবাউট ইন্ডিয়া ইউকে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ সম্ভালাৰ পিছৰে পৰা ট্ৰেড ওয়াৰ এটা আৰম্ভ হৈ গৈছে ট্ৰাম্পে বিভিন্ন ধৰণৰ ভাবুকি থাকে যে ৰেচিপ্ৰকেল ট্ৰেড tariff impose কৰা হ'ব সো হেই পৰিপ্ৰেক্ষিতত যিবিলাক কান্ট্ৰি আছে ইউকে ইউৰোপিয়ান ইউনিয়ন কান্ট্ৰি বিলাক in a sense all the countries are trying to negotiate with other countries to make a market for their products যাতে ডাইভার্সিফাই কৰিব পৰা যায় যদি ট্ৰাম্পে তেনেকুৱা ধৰণৰ কোনো তাৰিফ ইম্পোজ কৰি দিয়ে তেতিয়া আমেৰিকা প্ৰডাক্ট পঠাব নোৱাৰিব সামগ্ৰীবোৰ তেতিয়া সেই সামগ্ৰীবোৰ বেলেগ কি কোন মাৰ্কেটত পঠাব পৰা যায় তাৰ কাৰণে বিভিন্ন ধৰণৰ অল্টাৰনেটিভ বিচাৰি আছে আৰু এই পৰিপ্ৰেক্ষিততে কিন্তু এই যিবিলাক ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট আছে হেবোৰ বহুত গুৰুত্বপূৰ্ণ হৈ যায় ৰিসেন্টলি আমি চাইছিলো ওমানৰ লগত ভাৰতৰ ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ কথা চলি আছে ঠিক তেনেকুৱা এটা ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট হৈছে ইন্ডিয়া ইউকে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট আমি বিতংভাৱে আলোচনা কৰিম আৰু লাষ্টৰ টপিকটো হৈছে এবাউট কোৱান্টাম কম্পিউটিং ৰিসেন্টলি মাইক্ৰোসফটে মায়োৰামা নামৰ এটা কোৱান্টাম চিপ ডেভেলপ কৰিবলৈ সক্ষম হৈছে সো এটো এনেকুৱা এটা ৰিভলিউশনাৰী ডেভেলপমেন্ট হয় যে আমাৰ ফিউচাৰিস্টিক হয় এটো যে বৰ্তমান যিবিলাক ক্লাসিক্যাল কম্পিউটাৰ আছে যিবিলাক প্ৰবলেম সলভ কৰোতে ধৰক লাখ অফ ইয়াৰ লাগিব কিন্তু যদি এই যিবিলাক কোৱান্টাম চিপস আছে এইবিলাকৰ দ্বাৰা এইবোৰ অতি কম সময়তে সলভ কৰিব পৰা যায় সো ইটস এ ৰিভলিউশনাৰী ডিসকভাৰী আমি তাৰ বিষয়ে চাম প্ৰথম টপিকটো আমি চাও doing the right things an article written by S.Y. Qureshi কি আছে আমি চাওচোন প্ৰথম কথাটো ইলেকশন কমিশন অফ ইন্ডিয়া ভাৰতৰ নিৰ্বাচন আয়োগ এটা কনস্টিটিউশনাল বডি আমাৰ কনস্টিটিউশনত ইয়াৰ বিষয়ে উল্লেখ কৰা আছে ইলেকশন কমিশন অফ ইন্ডিয়া it is in article 324 to 329 part 15 of our constitution গণতন্ত্ৰ এখন ভালদৰে চলিবলৈ হলে ইলেকশন সবতকে ইম্পৰ্টেন্ট বস্তু হয়নে আৰু ইলেকশন টু কন্ডাক্ট কেনেকুৱা হ'ব লাগে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন ফ্ৰী এণ্ড ফেয়াৰ আৰু যেটো ইলেকশন কমিশন আছে হেতু ইন্ডিপেন্ডেন্ট হ'ব লাগে এক নম্বৰ কথা ট্ৰান্সপাৰেন্ট হ'ব লাগে লগতে বাই পাৰ্টিসান হ'ব লাগে কোনো দলকে সাপোৰ্ট নকৰে যাতে তেনেকুৱা এটা কমিশন হ'ব লাগে বাই পাৰ্টিসান আৰু এই কেটা যদি আমি কোনো এটা কমিশনত দেখিব বিচাৰো তাৰ কাৰণে কি প্ৰথম কথাটো কি দৰকাৰ যে যিবিলাক কমিশনাৰ আছে হেবোৰ ইন্ডিপেন্ডেন্টলি উইথাউট এক্সিকিউটিভ প্ৰেছাৰ তেনেকুৱা ধৰণে নিযুক্তি হ'ব লাগে এপইন্ট হ'ব লাগে কিন্তু আমাৰ কনস্টিটিউশনে ইয়াৰ বিষয়ে কোনো মেকানিজমৰ কথা উল্লেখ কৰা নাই যদিও এটা আৰ্টিকেল আছে আৰ্টিকেল 324 সাব ক্লজ 2 কৈছে যে পাৰ্লিয়ামেন্টে ল বনাব লাগে পাৰ্লিয়ামেন্টে লটো বনাব লাগে যাতে এপইন্টমেন্ট অফ ইলেকশন কমিশন কেনেদৰে হয় ৰিগাৰ্ডিং এপইন্টমেন্ট অফ ইলেকশন কমিশনাৰ্স আৰু তাৰ আগলৈকে প্ৰেসিডেন্টৰ হাতত এই পাৱাৰটো দিয়া হৈছে president on the recommendation of the executive আমি নিশ্চয় জানো আমাৰ যেটো পাৰ্লিয়ামেন্টাৰী ডেমোক্ৰেসি হয় পাৰ্লিয়ামেন্টাৰী ফর্ম অফ গভর্নমেন্ট হয় তাত
প্ৰেসিডেন্টজন ডি জুৰে এক্সিকিউটিভ ৰাইট নমিনাল এক্সিকিউটিভ কিন্তু ৰিয়েল পাৱাৰটো কাৰ হাতত থাকে প্ৰাইম মিনিষ্টাৰৰ হাতত থাকে পিএম ইজ দা ৰিয়েল হেড ৰিয়েল এক্সিকিউটিভ বা ডি ফ্যাক্টো লিডাৰ বুলিও আমি কওঁ ডি ফ্যাক্টো লিডাৰ de facto and president is the de jure executive yeah nominal executive so etu asile kahini je 1950 চনৰ 26 জানুৱাৰীত যেতিয়া আমাৰ কনস্টিটিউশন বলবৎ হৈছিল সেই সময়ৰ পৰা এই 70 বছৰ কাল আমি তেনেকুৱা ধৰণে ইলেকশন কমিশনাৰবোৰ এপইন্ট কৰি আহিছো 2015 চনত এটা পিআইএল ফাইল কৰা হৈছিল পাব্লিক ইন্টাৰেষ্ট লিটিগেশন কোনে ফাইল কৰিছিল এটা সিভিল সোসাইটি অৰ্গানাইজেশন এডিআৰ নামেৰে এডিআৰ ৰ ফুল ফৰ্ম হৈছে এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ এই সংস্থাটোৱে এটা পেটিশন ফাইল কৰিছিল সুপ্ৰিম কোৰ্টত 2015 চনত আৰু 2018 চনত সুপ্ৰিম কোৰ্টে এয়া কনস্টিটিউশন বেঞ্চলৈ ট্ৰান্সফাৰ কৰিছিল to have a look into the matter constitutional bench এটালৈ আৰু আমি নিশ্চয় জানো constitutional bench এটাত কিমানজন জাজ থাকিব লাগে মিনিমাম আমাৰ কনস্টিটিউশনত মেনশন কৰা আছে 5 জনী মেম্বাৰ হ'ব লাগে ৰাইট they look into the constitutional aspects they interpret the constitution okay তাৰ পিছত কি হ'ল 2023 চনত অনুপ বাৰ্ণৱাল ভাৰ্সেস ইউনিয়ন অফ India case eta hol Barnwal versus Union of India case jot basically election commissioner appointment loi pelai kahini tu solisile hei bosorore December manot parliament eta law pass kore je appointment of commissioners terms of office and conditions of service Act 2023 jot eta selection panel গঠন কৰা হয় selection panel to কোন কোন থাকিব prime minister then union council of minister এজন থাকিব nominated by prime minister আৰু এজন থাকিব লিডাৰ অফ অপজিশন আমি যদি ইয়াত ভালদৰে লক্ষ্য কৰো ইয়াত কিন্তু এক্সিকিউটিভৰ পাৱাৰ বেছি লিডাৰ অফ অপজিশন লোকসভাত যিজন থাকিব এটো মাইনৰিটিত আছে তো তিনিজন সদস্যৰ দুজনে সাপোৰ্ট কৰিবই অলৰেডি কিন্তু ৰুলিং পাৰ্টিৰ হয় তেতিয়াহলে এই যেটো ইলেকশন কমিশনাৰ হয় এজন এক্সিকিউটিভে নিৰ্বাচন কৰি আছে সিলেক্ট কৰি আছে বুলি আমি ক'ব পাৰো কিন্তু এই অনুপ বাৰ্ণৱাল কেছটোত কৈছিলে যে তাত প্ৰাইম মিনিষ্টাৰ থাকিব লাগে লিডাৰ অফ অপজিশন থাকিব লাগে আৰু চিফ জাস্টিসজন থাকিব লাগে কিন্তু পাৰ্লিয়ামেন্টে যেতিয়া 2023 চনত এটো পাস কৰিছিল এটো মাৰ্চ 2023 চনৰ হৈছিল আৰু এটো ডিসেম্বৰ 2023 চনত হৈছিল এতিয়া পাস কৰিছিল তেতিয়া এই তিনিজন মানুহক ৰখা হৈছিল এতিয়া সুপ্ৰিম কোৰ্টত বহুতে আকৌ পেটিশন ফাইল কৰিলে এনেকুৱা ধৰণৰ সিভিল সোসাইটি অৰ্গানাইজেশন লোকসত্তা ADR that is Association for Democratic Reforms civil society so এনেকুৱা ধৰণৰ কিছুমান সংস্থাই পেটিশন ফাইল কৰিলে সুপ্ৰিম কোৰ্টে কৈছিল যে ফেব্ৰুৱাৰীৰ 19 তাৰিখ 2025 ত ইয়াৰ বিষয়ে ৰিভিউ কৰিব কিন্তু হেতু ডিফাৰ কৰি দিলে আৰু কিছু দিন লৈকে আৰু ইয়াৰ মাজতে আপোনালোকে নিশ্চয় মনত আছে ফেব্ৰুৱাৰী 19 তাৰিখে নতুন ইলেকশন কমিশনাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু এজন নতুন ইলেকশন কমিশনাৰক এপইন্ট কৰা যাব এতিয়া বৰ্তমান তিনিজনীয়া মেম্বাৰে হৈ আছে তিনিজনীয়া মেম্বাৰ ইলেকশন কমিশন হৈ আছে তো কাহিনীটো হেতুৱে হৈ আছে ওকে আমি অলপ কনস্টিটিউশনাল ফলৰ পৰা চাইলো স্লাইডত যে ইলেকশন কমিশনাৰ কাম কি সুপাৰিনটেন্ডেন্স ডাইৰেকশন এণ্ড কন্ট্ৰোল অফ ইলেকশনস ইলেকশন কন্ডাক্ট কৰাৰ গোটেইখিনি দায়িত্ব আমাৰ ইলেকশন কমিশনাৰৰ হাতত দিয়া হৈছে superintendence direction control the ECI oversees the entire electoral process including the preparation of electoral rolls the conduct of elections and the declaration of results preparation of electoral rolls it is responsible for the preparation and maintenance of the electoral rolls ensuring that they are accurate and up to date
Conduct of elections. The ECI conducts elections to the Lok Sabha, Rajya Sabha, State Legislative Assembly, and the offices of President and Vice President. আৰু যিবোৰ পঞ্চায়ত আৰু মিউনিসিপালিটি ইলেকশন আছে সেইবোৰ স্টেট ইলেকশন কমিশনে কন্ডাক্ট কৰে ইলেকশন কমিশন অফ ইন্ডিয়া এই কিটা কাৰণেই হে ইলেকশন কন্ডাক্ট কৰে কোন কিটাৰ কাৰণে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট লোকসভা ৰাজ্যসভা আৰু স্টেট লেজিসলেটিভ এসেম্বলি monitoring political parties and candidates it monitors the activities of political parties and candidates to ensure compliance with model code of conduct election হোৱাৰ আগতে model code of conduct impose কৰা হয় right so তাৰ দ্বাৰা যাতে নিউট্ৰেলাইজ কৰিব পৰা যায় যেটো ইয়ত থাকে রুলিং পার্টি থাকে হিয়তে যাতে প্ৰভাৱিত কৰিব নোৱাৰে ভোটাৰসকলক তো তাৰ কাৰণে মডেল কোড অফ কন্ডাক্ট ইম্পোজ কৰে যেতিয়া এক্সিকিউটিভ এডমিনিষ্ট্ৰেটিভ মেচিনাৰীবোৰ ইলেকশন কমিশন অফ ইণ্ডিয়া চোৱাচিতা কৰে কোনো ধৰণৰ স্কিম ঘোষণা কৰিব পৰা যায় সো তেনেকুৱা কিছুমান ইম্পোজ কৰা হয় মডেল কোড অফ কন্ডাক্ট advisory role the ECI advises the president on the disqualification of members of parliament and state legislatures article 102 and 194 disqualification er kotha ami pohu yat so it is regarding the MPs and this is the MLS disqualification kune advise kore ECI president ok okay constitutional article keta sao article 324 this article has the superintendence direction and control of elections in the election commission article 325 it provides that no person shall be ineligible for inclusion in or to claim to be included in any electoral roll on grounds of religion race caste or sex মানে কি ইকুয়ালিটি প্রভাইড কৰে আর্টিকেল 14 ৰ দৰে এটো যে কোনো মানুহকে ধৰ্ম বৰ্ণ ওপৰত ভিত্তি কৰি পেলাই এক্সক্লুড কৰিব নালাগে তে সকলোৱে ইলেক্টৰাল ৰলত পাৰ্টিসিপেট কৰিব পাৰে মানে অধিকাৰ আছে যদিও এটো ফান্ডামেন্টাল ৰাইট নহয় আমি এটো পার্ট 15 ত যদি ফান্ডামেন্টাল রাইট হলে হয় পার্ট 3 ইয়াৰ বিষয়ে উল্লেখ থাকিলে হয় article 326 it mandates that elections to the house of the people and to the legislature of state shall be on the basis of adult suffrage বুলিলে আমি কি বুজি পাও 18 years 18 plus সকলো মানুহে ইলেকশন ভোট দিব পাৰে simple eta question লৈছো prelims perspective or পৰা consider the following statements about the election commission of India Number 1, the Election Commission is a multi-member body consisting of the Chief Election Commissioner and 2 election commissioners. Yes, বর্তমান এটা একটা multi-member body কিন্তু originally নাছিলে 1989 লৈকে কিন্তু 1 member body আছিল পিছলে 1989 ত এটো তিনিজনীয়া মেম্বাৰ কৰি দিয়া হল যদিও এটো বেছি দিন জ্বলা নাছিলে 1990 লৈকে গল তাৰ পিছত 1993 পৰা পার্মানেন্টলি এটো multi-member body হৈ গল The Chief Election Commissioner can only be removed by the President of India on the recommendation of Parliament. Yes, Chief Election Commissioner janok kebol President of India remove koribo pare aru etu Parliament recommendation lage. Number 3, the Election Commission is responsible for conducting elections to the Parliament, state assemblies, the offices of President and Vice President of India. Absolutely correct. Eketar karone election conductor. Kunti kita palu gote kita 1 2 3 are correct. Election Commission of India GS2 পলিটিত আমি ইয়াৰ বিষয়ে পঢ়িবই লাগে আৰু মেইনছত ইয়াৰ কোৱেশ্চন এটা সদায় আহে The Election Commission of India plays a crucial role in ensuring free and fair elections. Discuss the constitutional provisions, functions and challenges faced by the Election Commission in upholding electoral integrity in India. So, answer to আপোনালোকে 150 words ৰ ভিতৰত লিখি আমাৰ WhatsApp নম্বৰলৈ পঠিয়াব পাৰে Next topic is about Panchayat Devolution Index. Recently, Ministry of Panchayati Raj এই ইনডেক্সটো ৰিলিজ কৰিছে ইয়াৰ দ্বাৰা এটা আমি আভা পাইছো যে আমাৰ ভাৰতবৰ্ষত থকা অলমোস্ট 2.62 লাখ পঞ্চায়তে কেনেকুৱা ধৰণে ফাংশনিং কৰি আছে আমি চাওঁচোন The Panchayat Devolution Index is a tool developed by Ministry of Panchayati Raj in India to assess the extent of devolution of powers and responsibilities to panchayats. Panchayatok constitutional status ketia provide kora hoisile 73rd Constitutional Amendment Act 1993 দ্বাৰা right to Gandhijir eta hopon asile je amar gao homu স্বাবলম্বী হ'ব লাগে আৰু গান্ধীজীৰ আদৰ্শ সন্মান জনোৱাৰ উদ্দেশ্যে আৰ্টিকেল 40 ইনসাৰ্ট কৰা হৈছিল ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যেটো আমি ভিলেজ পঞ্চায়ত বুলিও জানো কিন্তু
হেতু এটা ডাইৰেক্টিভ প্ৰিন্সিপল আছিল আৰু আপোনালোকে নিশ্চয় জানে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ইজ নট এনফৰ্চেবল ইন কোৰ্টছ ৰাইট সেইকাৰণে যাতে আমি ৰেসপন্সিবল গভৰ্নমেন্ট আমি ৰুট লেভেললৈকে যাব পাৰো গ্ৰাস ৰুট লেভেললৈকে যাব পাৰো তাৰ কাৰণে 73rd এমেন্ডমেন্ট এক্টৰ দ্বাৰা কনস্টিটিউশনাল স্ট্যাটাস প্ৰভাইড কৰা হৈছিল আৰু তাৰ পিছৰ পৰা পঞ্চায়ত সমূহ আমি গঠন কৰিলো যত 33% ৰিজাৰ্ভেশনৰ কথা কোৱা হৈছিল ওমেনৰ কাৰণে হয়নে এতিয়া এই যেটো ইনডেক্স আছে এটো মিনিষ্ট্ৰি অফ পঞ্চায়ত ৰাজে দি আছে কি চেক কৰিছে ডিভলিউশন অফ পাৱাৰ এই পাৱাৰ সমূহ কিমান আমি লোকেল লেভেললৈকে ট্ৰান্সফাৰ কৰিব পাৰিছো লোকেল লেভেললৈকে গৈ পাইছে নে সেন্ট্ৰাল লেভেলতে হৈ আছে যেনেকৈ ব্ৰিটিছ ইংৰাজৰ সময়ত হৈ আছিল যে সেন্ট্ৰালাইজেশন অফ পাৱাৰ আছিল সেন্ট্ৰাল লেজিসলেচাৰত গোটেইখিনি পাৱাৰ আছিল কিন্তু পিছলৈ আমি চাইছিলো যিখিনি আমাৰ স্বাধীনতা সংগ্ৰাম হৈছিল নন কোঅপাৰেশন মুভমেন্ট বেসিক্যালি হেবিলাকৰ কাৰণে হৈছিল যে ডিসেন্ট্ৰালাইজেশন অফ পাৱাৰ বিচাৰিছো আমি স্বৰাজ বিচাৰিছিলো বিয়াৰ the local self government at the village intermediate and district levels the index evaluates states and union territories based on 6 key function dimensions very important কোন কেটা ডাইমেনশনৰ ওপৰত ফ্ৰেমৱৰ্ক তিনটা r তিনটা f আৰু দুটা বেলেগ বেলেগ তো এটা f এ ফ্ৰেমৱৰ্ক বুজায় এটা f এ ফাংশনস বুজায় এটা f এ ফাইনান্সেস বুজায় আৰু এটা f এ ফাংশনাৰিজ বুজায় ফ্ৰেমৱৰ্ক the legal and institutional structure supporting panchayats 73rd constitutional amendment act jibilak rules dia hoi ase heibur follow korise ne nai yar under choa hoy functions the range and scope of responsibilities assigned to panchayat hume nijor daitto tu sampurnor dhorone palon korise ne nai hoy hetu yar bibesona kora hoy finances to hiote toka kor pora pai ase state government e kiman toka dise central government er pora kiman toka ahise hiote nije kiman revenue earn korise so hei aspect bur ei finance dimension of choa hoise the financial resources allocated to panchayats including revenue generation and fund transfers then functionaries the staffing and human resources available to panchayats for effective functioning tat je kormosari hokol ase staff bur ase kiman ase jitu sanction state ase hipurot ase ne vacancy ase tat so hebur ei dimension to choa hoise capacity building next আজিকালি আমি টেকনলজিক্যালি এডভান্সড হৈ গৈ আছো সো আজিকালি কিমান টেকনলজি अवेलेबल আছে তাত ইন্টারনেট কানেকশন আছে নে পঞ্চায়তবোৰত হেবুৰ ইয়াত আলোচনা কৰা হৈছে আৰু তাৰ ওপৰত এটা মাৰ্কো দিয়া হয় আমি সাম 0 পৰা 100 লৈকে থাকে স্কোৰটো আৰু কোনে টপ কৰিছে এইটো আমি নেক্সট স্লাইডত চাব গৈ আছো নেক্সট একাউন্টেবিলিটি দায়বদ্ধতা mechanisms in place to ensure transparency and answerability of panchayats to the public যে পাবলিকৰ তাত একাউন্টেবল হয় নে নাই যে 5 বছৰৰ কাৰণে ইলেক্ট হল 5 বছৰত কি কৰিলে ৰাইজৰ কাৰণে সো হেই এসপেক্ট বুৰৰ ভিত্তিত এটা ইনডেক্স বনোৱা হৈছিল আৰু হেই ইনডেক্সটো কোনে টপ কৰিছে কৰ্ণাটকাৰ পিছত আহে কেৰালাৰ পিছত আহে তামিলনাডুৰ পিছত আহে মহাৰাষ্ট্ৰৰ পিছত উত্তৰ প্ৰদেশ এইটা টপ ষ্টেটস হয় ৰাইট প্ৰিমছত আহিব পাৰে এনেকুৱা এটা কোৱেশ্চন যে consider the following statements regarding the Panchayat Devolution Index, that is PDI. The PDI is a framework developed by the Ministry of Rural Development to assess the extent of decentralization of powers to panchayats. Statement to monot rakhibo Ministry of Rural Development boli koise etu nohoy Ministry of Panchayati Raj. Number 2, the index evaluates states and union territories based on 6 key dimensions including financial dimension, functional dimension and legislative power. গুটেকিটা শুদ্ধ হয়নে আমি 6টা ডাইমেনশন চাইছো নাম্বার 2 স্টেটমেন্ট ইজ কারেক্ট নাম্বার 3 স্টেটমেন্ট the PDI is updated annually বুলি কৈছে নহয় annually নহয় তাৰ আগৰ যেটো ডিভলিউশন ইনডেক্স আছে 2014 চনত হে আহিছিল সো 10 বছৰ পিছত আহিছে আমি দেখা পালো সো only one is our correct answer only one option E only one Mainsot question at ahibo par keno panchayat topic to ami pohu GS2 what are the main challenges faced by panchayats in India in terms of decentralization of power suggest measures to strengthen panchayats as effective unit of local governance 150 words word limit apnaloke likhi amar WhatsApp number 9395004636 loi pothiabo pare aji titiyoto topic hoise about India UK FTA that is free trade agreement
ৰিচেণ্টলি ইট ইজ এ টাৰ্বুলেণ্ট টাইম, ৰাইট? ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছৰে পৰা বিভিন্ন ধৰণৰ ট্ৰেড ৱাৰৰ কথা উল্লেখ কৰি আছে। চাইনাৰ সৈতে 25% তাৰিফ ইম্প'জ কৰা হৈছে, মেক্সিকোৰ ওপৰত, ব্ৰাজিলৰ ওপৰত, সাউথ আমেৰিকান নেশ্যনবিলাকৰ ওপৰত, পানামা কানেল লৈ ল'ব বুলি কৈ আছে, এইপিনে গ্ৰীণলেণ্ডটো US-ৰ পাৰ্ট কৰিব বুলি কৈছে, ইনক্লুডিং যিবোৰ এলাইজ আছে US-ৰ নেটো কাণ্ট্ৰিজবিলাক, সিহঁতৰ লগতো সম্পৰ্ক ইমান ভাল নহয়। চ' আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনো আমেৰিকা কেইদিনমান আগতে গৈ আহিল। চ' সেই সময়তে কিন্তু সেই আলোচনাবোৰ চলি আছে যে এই যিটো ৰেচিপ্ৰচিটি টেক্স লগাব বুলি কৈছে। চ' আমেৰিকাই সেইটো তাৰ স্থিতিতে আছে। চ' এই সময়ত আমাৰ ভাৰতৰ কাৰণে এইটো বেছি গুৰুত্বপূৰ্ণ যে আমি কেনেকৈ আমাৰ মাৰ্কেটটো ডাইভাৰ্চিফাই কৰোঁ, যে আমাৰ যিবিলাক উৎপাদিত সামগ্ৰী আছে সেইবোৰ আমি আমেৰিকাত যিখিনি এতিয়া পঠাই আছোঁ, যদি তেনেকুৱা ধৰণৰ ট্ৰেড ৰেষ্ট্ৰিকশ্যন পুট কৰা হয় তেতিয়া আমি প্ৰডাক্টবোৰ ক'লৈকে পঠাম। চ' তাৰ কাৰণে আমাৰ অল্টাৰনেটিভ বিচাৰিব লাগিব। অল্টাৰনেটিভবোৰ আমি এনেকুৱা সাউথ আমেৰিকান নেশ্যনছ বা আমি ইউৰোপিয়ান নেশ্যনছ, গাল্ফ কাণ্ট্ৰিজ, এইবোৰৰ লগত আমি বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰি আছোঁ। আৰু ইউকেৰ লগত যিটো আমাৰ FTA চলি আছে এইটো বহুতখিনি এডভান্স ষ্টেজত আছে। আচলতে এই যিটো আমাৰ হেৰি আছে FTA আছে, এইটো 2022 চনত আৰম্ভ হৈছিলে, 2022 জানুৱাৰীত আৰম্ভ হৈছিলে, আৰু বৰ্তমানলৈকে 14টা ৰাউণ্ড অলমষ্ট হ'ল, 14টা ৰাউণ্ড অলমষ্ট হৈছে। লাষ্ট ৰাউণ্ডটো হৈছিলে মে' মাহত, মে' 2024ত। সেই সময়ত এইটো ষ্টপ কৰি দিয়া হৈছিলে, পজ কৰা হৈছিলে, কিয়নো সেই সময়ত UK আৰু ইণ্ডিয়া দুয়োখন দেশতে ইলেকশ্যন চলি আছিলে। UKত নতুন প্ৰাইম মিনিষ্টাৰ হ'ল কায়াৰ ষ্টাৰমাৰ, এইটো আমাৰ লিবাৰেল পাৰ্টি হয়। আগৰ যিজন পাৰ্টি আছিলে সেইটো আছিলে কনজাৰভেটিভ পাৰ্টি। কনজাৰভেটিভ পাৰ্টিৰ PM কোন আছিলে? ঋষি সুনাক। কিন্তু 2024 চনত যেতিয়া পজ কৰা হ'ল তাৰ পিছৰ পৰা আৰু কণ্টিনিউ নহৈছিলে, আৰু এতিয়া 8 মাহ পিছত আকৌ ষ্টাৰ্ট কৰিব। আৰু আমি জানিব লাগে টোটেল ইয়াত 26টা চেপ্টাৰ আছে, য'ত আমি ট্ৰেড, ইনভেষ্টমেণ্ট, ইয়াৰ বিষয়ে আমি আলোচনা কৰি আছোঁ যে কিমান তাৰিফ ইম্প'জ কৰা হ'ব, ভাৰতৰ প্ৰডাক্টসমূহ যেতিয়া UKত যায় সেইবোৰে কিমান তাৰিফ সিহঁতে এনজয় কৰে, আৰু আমাৰ ভাৰতত আহিলে আমাৰ ভাৰতৰ কিমানখিনি তাৰিফ ইম্প'জ কৰা হয় ভাৰত চৰকাৰৰ ফালৰ পৰা, আৰু এইখিনি কমাব বিচৰা হৈছে, যাতে দুয়োখন দেশৰ মাজত যিটো ট্ৰেড আছে অলমষ্ট এতিয়া 41 পাউণ্ড হয়। চ' সেইবোৰ আমি কেনেকৈ আৰু ইনক্ৰিজ কৰিব পাৰোঁ। Resumption of talks. The resumption marks a renewed commitment to strengthening economic ties. Focus areas বেছিভাগ হয় advanced manufacturing-ৰ ক্ষেত্ৰত, then clean energy-ৰ ক্ষেত্ৰত, financial service-ৰ ক্ষেত্ৰত, আমাৰ বাজেটত এবাৰ কোৱা হৈছে যে foreign direct investment in insurance sector will be increased to 100%. বৰ্তমান আছে 74%. আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামনজীয়ে কৈছে যে FDI will be increased to 100%. So UK etu bisari asile. Economic growth. The FTA is expected to boost trade, with projections indicating that trade between the UK and India could reach 41 billion euro. Market access. Indian businesses anticipate improved access to the UK market, particularly in sectors like information technology and pharmaceuticals. So Bharote IT aru pharmaceutical sector jibilak skillful worker ase hebur UKত কেনেকৈ পঠিয়াব পাৰি, কিন্তু UKত ভিজা ৰেষ্ট্ৰিকশ্যন পুট কৰা আছে। তো আমাৰ ভাৰতীয় সামগ্ৰীবোৰ আমি UKত কেনেকৈ পঠিয়াব পাৰি তাৰ বিষয়ে জোৰ দিব। Investment opportunities. The agreement aims to facilitate increased investment flows benefiting both economies. I'm যদি চাওঁ, India is the 16th largest trade partner of UK. আৰু UK যদি আমি FDI চাওঁ, UKৰ পৰা FDI ভাৰতত যে আহে সেইটো 6th পজিশ্যনত আছে ইণ্ডিয়াত, আৰু যদি ইণ্ডিয়াৰ পক্ষৰ পৰা চাওঁ সেইটো 2nd পজিশ্যন। যোৱা বছৰত কিন্তু 28.something এনুৱেলি ইনক্ৰিজ হৈছে, মানে ভাৰত 2nd most foreign direct investor in UK, আৰু UKৰ পৰা 6th। নেক্সট চেলেঞ্জেছো বহুত আছে, যেনেকৈ বেলেঞ্চিং ইণ্টাৰেষ্ট, পলিটিকেল উইল, এইবোৰ কিছুমান চেলেঞ্জ। ইয়াত যে কনজিউমাৰৰ তাত কি এডভান্টেজ আহিব, লোৱাৰ তাৰিফ, দুয়োটা কাণ্ট্ৰিৰ প্ৰডাক্টসমূহে দুয়োটা কাণ্ট্ৰিয়ে এনজয় কৰিব পাৰিব। বিশেষকৈ UKৰ যিবিলাক স্কচ, হুইস্কি, ৰেম, ৱাইন এইবোৰ আছে, এইবোৰ বহুত তাৰিফ ইম্প'জ কৰা হয় বৰ্তমান 150%। ইলেক্ট্ৰিক ভেহিকল যিবোৰ 100% তাৰিফ ইম্প'জ কৰা হয় সেইবোৰ কমি যাব। ঠিক সেইদৰে ভাৰতৰ পৰা যিবোৰ ষ্টিল প্ৰডাক্টছ যাব, যে ষ্টিল প্ৰডাক্টছবোৰ কম তাৰিফত আমি UK ল'ব,
আৰু এটা ইম্পৰ্টেণ্ট কথা কি হয় CBAM কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট মেকানিজম যেটো জানুৱাৰী 1 তাৰিখ 2027 চনৰ পৰা লাগু হ'ব আৰু হেতু হলে কি হ'ব যে ভাৰতৰ যিবোৰ প্ৰডাক্ট আছে হেবোৰ বেছি ট্যাক্স লগাই দিব কিয়নো আমাৰ ভাৰতত আমি ৰিনিউৱেবল এনাৰ্জিৰ দ্বাৰা কৰা নাই আমি কোল পাৱাৰ প্লান্টৰ সহায়ত এইবিলাক বনাও সো হেবোৰ হিয়তে ক্যালকুলেট কৰিব আৰু ট্যাক্স বেছিকে ল'ব কিন্তু এইবোৰ যদি আমাৰ FTA আহি যায় তে হিয়তে কিবা এটা ৰিলেক্সেশন প্ৰভাইড কৰিব সো এটো এটা ইম্পৰ্টেন্ট এসপেক্ট হয় এই ফ্ৰী ট্ৰেড এগ্ৰিমেন্টৰ মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে এই টপিকটোৰ পৰা ডিসকাস দ্য পটেনশিয়াল বেনিফিটস এন্ড চ্যালেঞ্জেস অফ দ্য proposed India UK free trade agreement how can this agreement strengthen bilateral relations and contribute to the economic growth of both the nations answer to আপোনালোকে 150 words ৰ ভিতৰতে লিখিব যত্ন কৰিব আজি লাষ্ট টপিকটো হৈছে কোয়ান্টাম কম্পিউটিং কোয়ান্টাম কম্পিউটাৰ এটা হৈছে ক্লাসিক্যাল কম্পিউটাৰ আৰু এটা হৈছে কোয়ান্টাম কম্পিউটাৰ এই দুইটা কিৰ ওপৰত ভিত্তি কৰে এটা হৈছে ক্লাসিক্যাল ফিজিক্স আৰু এটা হৈছে কোয়ান্টাম ফিজিক্স ক্লাসিক্যাল ফিজিক্সে কি কৰে এই যে নিউটনিয়ান ল হেবোৰ ফলো কৰে কিন্তু কোয়ান্টাম ফিজিক্স ইজ অ্যাবসলিউটলি আনাদাৰ বল গেম সো কোয়ান্টাম ফিজিক্সৰ যিবিলাক ল হেবোৰ কোনো এটা সীমিত নহয় আৰু এই নিউজ যেটো আছে হেতু কিৰ কাৰণে হৈছে আমি চাওচোন মাইক্ৰোসফট হেজ ৰিসেন্টলি আনভেইলড Majorana 1 chip এটা সাব পার্টিকেল বুলি কলে আমি কি বুজি পাও ইলেক্ট্রন প্রোটন এন্ড নিউট্রন সো এটা সাব পার্টিকেল ডেভেলপ কৰা হৈছে Majorana 1 chip a significant advancement in quantum computing this chip utilizes a topological superconductor এটা হৈছে semiconductor আৰু এটা হৈছে superconductor this is a semiconductor and this is superconductor আৰু এই দুটাৰ মাজত এটা আমি যদি লাইন বনাও এটো হৈ যায় টপোলজিক্যাল গাৰ্ড টপোলজিক্যাল সুপারকন্ডাক্টর ওকে এ নিউ স্টেট অফ ম্যাটার আমি যদি স্টেট অফ ম্যাটাৰৰ বিষয়ে পঢ়িছো আমি সায়েন্স বুক বিলাকত তাত কি থাকে গ্যাস লিকুইড এন্ড সলিডৰ নিৰ্দিষ্ট এটা শেপ থাকিব ভলিউম আৰু শেপ দুইটাই থাকে নিৰ্দিষ্ট ভলিউম দুই শেপ থাকে কিন্তু আমি লিকুইডৰ নিৰ্দিষ্ট শেপ না থাকে যতে ৰাখা হয় হেতু শেপ লইলে কিন্তু ভলিউম এটা আছে নিৰ্দিষ্ট আৰু যদি গ্যাস হয় গ্যাসবোৰ এক্সপান্ড কৰি থাকে তা নিৰ্দিষ্ট শেপও নাই নিৰ্দিষ্ট ভলিউমও নাই ৰাইট সো আমি তিনটাৰ বিষয়ে বেসিক্যালি জানো কিন্তু আৰু এটা নিউ স্টেট অফ ম্যাটাৰ ডেভেলপ কৰা হৈছে Microsoft CEO Satya Nadella described this development as a pivotal step toward building quantum computers capable of solving complex problems that classical computers cannot handle. এটো বছৰ লাগি যাব না কোটি বছৰ লাগি যাব হেতু বহু কম সময়তে কোয়ান্টাম কম্পিউটাৰে কৰিব পাৰিব এটোৰ এপ্লিকেশন কত হ'ব পাৰে ক্ৰিপ্টোগ্ৰাফিত ড্ৰাগ ডিসকভাৰীত অপটিমাইজেশন প্ৰবলেমত আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কিহৰ ওপৰত ভিত্তি কৰে চিপছ যিমান শক্তিশালী হ'ব হিমানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু শক্তিশালী এফিশিয়েন্টলি কাম কৰিব পাৰিব আৰু এই যেটো কোয়ান্টাম কম্পিউটাৰ আছে কোয়ান্টাম চিপ আছে এটো টেন্স অফ মিলিয়নস অফ চিপছ আমি ভৰাব পাৰিম Majorana 1ত টেন্স মিলিয়নস অফ চিপছ আৰু এটা চিপৰ পাৱাৰ বহুত বেছি হয় সো যেনেকুৱাটা মানে ফিউচাৰিস্টিক ডেভেলপমেন্ট হয় আমি ইয়াৰ কাৰণে নিউজত চাই থাকিম আৰু ভৱিষ্যতেও তো ভেৰি সিম্পল এটা কোৱেশ্চন ইয়াৰ ওপৰত UPSC তো কোৱেশ্চন আহিছে কিউবিট কি হয় Which of the following is a key feature of quantum computing that distinguishes it from classical computing? Quantum computers use binary bits to process information. No. Classical computer bila hege binary bit use kore. Binary bit buli kole ami 0 aru 1 buli bujao. Either 0 or 1. Kintu quantum jibilak ase ebila qubit buli koy quantum bit. Ebur duita state simultaneously thakibo pare 0 show koribo pare 1 show koribo pare. আৰু এই যেটো পার্টিকেল আছে সাবএটমিক পার্টিকেল Majorana 1 এটো কি বুজায় দুটা পার্টিকেলক মই মানে নাইকিয়াও কৰি দিব পাৰো আৰু দুটা এক্সট্ৰা সেপাৰেট পার্টিকেল পাব পাৰো সো দিস এ ভেরি ইম্পর্টেন্ট ডেভেলপমেন্ট নেক্সট নাম্বার 2 quantum computers utilize qubits which can exist in multiple states simultaneously yes this is the true quantum computer কিন্তু দুইটা মাল্টিপল স্টেটত থাকিব পাৰে not in a single state will be our correct answer Meansot kanaka question আহিব পাৰে টপিক টু পৰা যে quantum computing has the potential to revolutionize various fields including cryptography drug discovery and artificial intelligence discuss how the key principles of
quantum computing, its potential applications, and the challenges it faces in achieving large-scale deployment. আপোনালোকে এনসাৰটো 250 অৰ্ছত লিখিব। এটো GS3 পৰা very important topic, science and technology perspective পৰা। Also prelims-তো আহিব ইয়াৰ ওপৰত question। আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো। আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব আৰু কমেন্ট সেকশনত জনাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইবো কৰি ল'ব। থ্যাংক ইউ।